रिब रिब हुनानु हुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुनानु हुना रातिपुवा सर मैं ऑफिसले जाते देखा पालो प्रियार रेजिग्नेशन लेटर हठात कि हल আকৌ তাইৰ বিৰিনা আজিকালি মামা পাপাৰ লগত পুৰা ইনভলভ হৈ থাকে যে নহওক বৰ্তাৰ বমাৰ মুখত এতিয়া হাঁহিটো দেখি মোৰ ভাল লাগিছে আমাৰ যে ৰুক্মিণীগড় বাগানৰ গোটেই একাউণ্টছবিলাক তুমি চাবা আৰু হয়তো নতুন মেনেজাৰ এপইণ্টমেণ্ট নোহোৱালৈকে তুমি অহা যোৱা কৰিব লাগিব স্যার ম্যাডাম পদ্মজাৰ কি হ'ল ককাইদেউ ইয়া কিহৰ যন্ত্ৰণা মই দেখোন ধৰিবই পৰা নাই সুখৰ নে দুখৰ ডিঙিটোত কিহবাই সোপা মাৰি ধৰে চকুৰ পানীয়ে দেখোন বাধা নেমানেও ককাইদেউ আনন্দত নে বিৰহত সেই যে এদিন আপুনি মোক হাতত ধৰি ৰুক্মিণী গড়ৰ বাগানত কেঁচা পাতৰ মাজেৰে জীৱনৰ বাট দেখুৱালে অভিভূপাক এতিয়া আকৌ গৌৰৱ বাপাকো মই দেখুৱাই আছো নাজানো আপুনি দেখুৱাৰ দৰে পাৰিছোনে নাই আংকল প্ৰিয়াক ফোন কৰিছিলোঁ ফোনটো ছুইচ অফ হৈ আছে তাই আছেনে বাৰু তাই নাই নহয় নাই তাই ঘৰ গ'ল ঘৰলৈ গ'ল কেতিয়া কালি গধূলি মুঠতে ঘৰ খালী কৰি গ'ল ঘৰ খালী কৰি গ'ল অঁ আৰু আমি শুনিছোঁ তাইৰ বোলে বিয়া আৰু আমি তোমাৰ লগতহে হ'ব বুলি শুনিছিলোঁ মই গৈ থাকোঁ দিয়ক ঠিক আছে You are trying to call is currently not reachable. অভি বাবা যোৱাৰ দুখত তুমি আকৌ বেছিকৈ চিগাৰেট নাখাবা শুনাচোন তুমি মন কৰিছানে নাই নাজানো মই লক্ষ্য কৰিছো অনিমেশৰ মনটো যেন অকণমান বেয়া মই আকৌ ভাবিছিলো বাবা যাবলৈ ওলোৱা দেখি তাৰ চাগে মনটো বেয়া লাগিছে বৰুৱাই কোৱা মতে আজি কিছুদিনৰ পৰা তাৰ মনটো বেয়া প্ৰিয়াৰ লগতে বোলে ভালদৰে একো মাতবোল কৰা নাই হঠাৎ এনেকুৱা হঠাৎ নহয় ইন্দ্ৰিয়া আমাৰহে এনেকুৱা লাগিছে বৰুৱাই কিছুদিনৰ পৰা কথাটো লক্ষ্য কৰি আছে বাবা আৰু বীৰনাৰ সমস্যাবোৰ কমি অহাৰ সময়তে এতিয়া আকৌ অনিমেশৰ ওপৰত ইতিমধ্যে বহুত কোম্পানীৰ দায়িত্ব দিয়া হৈছে কামবিলাক মন পুতি শেষ কৰিব লাগিব কিন্তু এতিয়া এই খেলি মেলিবিলাক হোৱাৰ কাৰণে মোৰ বহুত চিন্তা লাগিছে বহুত টেনশ্যনত পৰি গৈছোঁ মই তাই চাকৰিৰ পৰা ৰিজাইন দিয়াটো ডাঙৰ কথা নহয় তেনেকুৱা এমপ্লয়ী তোমালোকে নিশ্চয় পাবা তাই ৰিজাইন দিয়া কথাটো মই ভবাই নাই কাম কৰি কাৰোবাৰ ভাল লাগিব পাৰে কাৰোবাৰ বেয়া লাগিব পাৰে কাৰোবাৰ বেলেগ কোম্পানীলৈ যাবলৈ মন যাব পাৰে তাত মোক ক'বলগীয়া একো নাই কিন্তু এতিয়া অনিমেশৰ মেণ্টেল কণ্ডিশ্যনটোক লৈ মোৰ বৰ চিন্তা হৈছে তুমি অনিমেশক ফোন এটা কৰা সোধাচোন
সি কিয় তেনেকৈ আছে? নহয়, সি আলহী আহিলে তুমিয়ে কথাবিলাক তাৰ লগত পাতিবা। সি কিছুমান কথা মোৰ লগত শ্বেয়াৰ কৰিবলৈ বেয়াও পাব পাৰে। মই তাক মাতি আছোঁ ৰ'বা। অভি, গগনকাই বাৰু এই বিষয়ে কিবা জানে নেকি? তেওঁ এইকেইদিন মনটো একেবাৰে মাৰি আছে। সেইবোৰ মই একো নাজানো পোনা, শুনিছোহে। মানে অভিয়ে কৈছে তাই হেনো চাকৰি এৰিলে। এই পোনা, কি হ'লনো তাই? নাজানো, অন্য ক'ৰবাত চাকৰি পালে নেকি? মই একো ক'ব নোৱাৰোঁ। অফিচৰ কাৰোবাৰ লগত কিবা লাগিলে? মই ক'ব নোৱাৰোঁ ককা। তোমাৰ লগত একো লগা নাইতো? নহয় মানে কিবা কথাত, নহ'লেনো তোমাক একো নোকোৱাকৈ এনেকৈ। আচ্ছা ককা, তেওঁলোকৰ আচল ঘৰ ক'ত তুমি জানা নেকি? নেজানো নহয়, মোৰ চিনাকি সেই বাগানতহে। মানে তেওঁ বাগানত কাম কৰোঁতে ঔষধৰ কোম্পানীত আছিল। মানে তেওঁ বাগানত কাম কৰা নাছিল, এই ওচৰত থকা দাৱাই কোম্পানীটোতহে। ক'ত ঘৰ একো জনাই নহ'ল নহয়। মানে তেওঁক একো সোধাই নহ'ল নহয় আজিলৈকে। এই হেৰি নহয়, মই তোমাক কথাহে কৈ আছোঁ, তোমাৰ খবৰ সোধাই নাই। কিবা খালানে? নাই, নাই খোৱা একো। মই প্ৰিয়াহঁত থকা ভাড়াঘৰটোলৈ গৈছিলোঁ। কোৱাচোন। কালি হেনো ঘৰটো এৰি দিছে। ঘৰটো এৰি দিছে? ৰ'বনা, ক'লৈ গৈছেনো? নাজানো। ফোন কৰিছোঁ, চবৰে ফোন চুইচ অফ। ধৰি লোৱা এটা বেয়া সপোন আছিলে তোমাৰ জীৱনৰ কাৰণে, এটা বেয়া ফেজ আছিল, শেষ হৈ গ'ল। ফৰগেট ইট। সেয়াও ইমান সহজ নহয়, কিন্তু পাহৰিবতো লাগিবই অনিমেষ। পৰাণে পৰাণে চিনাকি সেই বিৰিণা, পৰাণে পৰাণে চিনাকি সেই বিৰিণা। তুমি বৰ বেছি চিন্তা কৰি থাকিব নালাগে। তাই যিখিনি কাম কৰি আছিলে এতিয়া কৰিব পৰা নাই, বেলেগ কাৰোবাক জইন কৰাই লোৱা, ল'ৰাই হওক বা ছোৱালীয়ে হওক। মই বুজি পাওঁ অনিমেষ, তুমি চক খোৱাটো স্বাভাৱিক। চোৱা অনিমাই, তুমি যদি কথাবিলাক বৰ বেছিকৈ চিৰিয়াছলি লোৱা, আৰু এই কথাবিলাক যদি তুমি বেছি ইম'চনেলি লোৱা, তোমাৰ কাৰণে অপকাৰ হ'ব। ধৰি লোৱা এটা বেয়া সপোন আছিলে তোমাৰ জীৱনৰ কাৰণে, এটা বেয়া ফেজ আছিল, শেষ হৈ গ'ল। ফৰগেট ইট। সেয়াও ইমান সহজ নহয়, কিন্তু পাহৰিবতো লাগিবই অনিমেষ। তাই হঠাৎ তেনেকৈ গুচি যোৱাত মোৰ যথেষ্ট ক্ষতি হ'ব, তুমিতো জানাই। তোমাক এটা কথা কওঁ অনিমেষ। কওক বৰ্মা। অভি, তুমি অকণমান ভিতৰলৈ যোৱাচোন। তুমি বহা। অনিমেষ, মই নাজানো তোমালোক দুয়ো এজ এ ফ্ৰেণ্ড কিমানখিনি ক্ল'জ আছিল। তাই দেউতাকৰ লগতো তোমাৰ ভাল পৰিচয় আছিল, আৰু মানুহজন আমাৰো পৰিয়ালৰ পুৰণি চিনাকি। যদিও কথাবোৰ মোৰ একেবাৰে মনত নাই, কিন্তু কি জানা, প্ৰথম দিনাৰ পৰাই কিবা মোৰ ছোৱালীজনীক ভাল লগা নাছিল। মানে তোমাৰ বেষ্ট ফ্ৰেণ্ড হিচাপে। নিজৰ প্ৰফেশ্যনত মানুহ এক্সপাৰ্ট হ'লেও কিছু পৰিমাণে সামাজিকো হ'ব লাগে। মোৰ ধাৰণা ভুল হোৱা নাছিল অনিমেষ। বৰ্মা, তাই এজনী ট'টেলি চেলফিছ ছোৱালী। ভালেই হ'ল তাই যে তোমাক ইমানতে এৰি থৈ গ'ল, নহ'লে বাবাৰ দৰে তোমাৰো বিয়াৰ পিছত একে অথন্তৰ নহ'লহেঁতেন নে? বৰ্মা, মই এতিয়া গৈ থাকোঁ। যোৱা অনিমেষ, তুমি কথাবিলাক বৰকৈ চিন্তা কৰি নাথাকিবা। আহোঁ।
অনিমেষৰ বিয়াখন যদি আমি কিছু বছৰ পিছুৱাই দিওঁ আৰু তাৰ ছোৱালীজনীও আমি চাওঁ আৰু চাবা আমি অতি ভাল ছোৱালীজনী তাৰ কাৰণে চাম বুজিলোঁ তোমালোকে যি কৰিবা তাৰ ভালৰ কাৰণেই কৰিবা কিন্তু বোৱাৰী ই যদি কাৰোবাক পচন্দ কৰি বিয়া পাতিব খোজে তেনেহ'লে তাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিলে জানো ভাল হ'ব শৈশৱৰ পৰা আজিলৈকে প্ৰতিটো দিন কেৱল এই পৰিয়ালটোৰ বাবে যলৈকে যাবলৈ দিছে তলৈকে গৈছোঁ যি কৰিবলৈ দিছে কৰিছোঁ যেনেকৈ বুজাইছে তাকে বুজি লৈছোঁ কিন্তু আজি মোৰ একমাত্ৰ নাতিটোৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ যোৱাটোৱে মোৰ ভুল নেকি বোৱাৰী ভুল একেবাৰে ভুল গগনকাই কাৰণ তুমি তোমাৰ ইচ্ছা আমাৰ উদ্দেশ্যৰ ওপৰত ৰাখিব খুজিছা কিন্তু মনত ৰাখিবা তোমাৰ এই অধিকাৰ একেবাৰেই নাই মোৰ নাই কিন্তু মোৰ নাতিটোৰ আছে সি তোমালোকৰ কাৰণে সকলো কৰাৰ পাছত তাৰ নিজ ইচ্ছামতে সি কিয় জীয়াই থাকিব নোৱাৰে অনিমেষ তুমি চিন্তা নকৰিবা প্ৰিয়াতকৈও ভাল ছোৱালী এজনী মই তোমাৰ কাৰণে বিয়া পাতি আনিম নিয়ৰ সেমেকা অনুভূতি সোঁৱৰাই মোক তোমাৰ ছবি নিয়ৰ সেমেকা অনুভূতি সোঁৱৰাই মোক তোমাৰ ছবি পৰাণে পৰাণে চিনাকি বিৰিণা পৰাণে পৰাণে চিনাকি বিৰিণা নিয়ৰ সেমেকা অনুভূতি সোঁৱৰাই মোক তোমাৰ ছবি নিয়ৰ সেমেকা অনুভূতি সোঁৱৰাই মোক তোমাৰ ছবি মনে মনে আহি মনে মনে আহি দি যায় বুকুত তোমাৰ সুৰভি নিয়ৰ সেমেকা অনুভূতি অনুভৱৰ মিছা চলা গুঠি কোনোবা দূৰণিত আছা তুমি অনুভৱৰ মিছা চলা গুঠি কোনোবা দূৰণিত অ'কে অ'কে আপুনি একো চিন্তা নকৰিব ডক্টৰ চলিহা মোৰ বন্ধু হয় ডক্টৰ চলিহাই মোক তেনেকৈ কৈছে চ' আই হেভ এ বিট মোৰ ৰেছপনচিবিলিটি দেন এ ডক্টৰ তেওঁলোকে আজি ৰেষ্ট লওক কাইলৈ মই তেওঁলোকক মোৰ ক্লিনিকলৈ মাতিছোঁ এই গৌৰৱৰ লগত আমাৰ বোৱাৰীও আছে নহয় ইয়া আৰু আপোনাৰ কাজিনটো তেওঁলোকৰ লগত আছে তেওঁকো চাগে মেডিকেল কনচালটেশ্যন কিবা লাগিব নহয় জানো লেট মি টু চাম ক্লিনিকেল টেষ্ট হিয়াৰ মোৰ ৱাইফ আই মিন ইন্দ্ৰাই চাগে এইবিলাক কথা আপোনাৰ লগত পিছত পাতিব কি হ'ল ভিন্দু কি ভাবি আছা নিৰেণ সিহঁতে যে উৰাজাহাজত গৈছিল সঠিক টাইমটো কিমান আছিল সিহঁতে গৈ বা পালেনে নাই মই নামঘৰত এগছি চাকি জ্বলাম বুলি ভাবিছিলোঁ মানে ৰাইজৰ আশীৰ্বাদ লৈ সিহঁতৰ মংগল কামনা কৰিম বুলি ভাবিছিলোঁ এতিয়াবা সিহঁতে গৈ পালেনে নাই মানে দিল্লীৰ টাইমটো মই জানো মাজৰাতি যাব বুলি ইয়াৰ পৰা বা কেইটা বজাত আছিল সঠিক টাইমটো মই নাজানো আৰু এটা কথা নহয় এতিয়াবা আমেৰিকাত কেইটা বাজিল আৰু
মই নিজৰ দোকানৰ হিচাপটোৱে ভালকৈ ৰাখিব নোৱাৰোঁ আমেৰিকাত কেইটা বজাত পাব কি টাইম উৰাজাহাজৰ খবৰ মোৰ দ্বাৰা এইবিলাক নহ'ব দিয়া এইবিলাক হয় দে আদা বেপাৰী আমি জাহাজৰ খবৰ পাম কেনেকৈ থাকে তই এটা কাম কৰচোন চাকি আগছ ৰেডি কৰ মই হাউত কৰে গাটো ধুই আহোঁ নামঘৰত সোনকালে যাব লাগিব যাচোন ঠিক আছে যোৱা